অসম স্পন্দনলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই গীতাশ্ৰী গোস্বামী আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাত, পদবীক লৈ দুটা ফৈদৰ মাজত প্ৰচণ্ড হতাহতি আৰু শ্ৰমিক নেতাক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰিলে কৰ্মচাৰী তথা শ্ৰমিকে। আৰু আনফালে শ্ৰমিক নেতাক বহিষ্কাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিক নেতাগৰাকীৰ বিৰুদ্ধে। আমি এই মুহূৰ্তত জনাই যাম ঘটনাৰ সবিশেষ। এই মুহূৰ্তত এক ডাঙৰ খবৰ লৈ আহিছোঁ অসম স্পন্দনৰ দৰ্শকৰ বাবে। গোলাঘাটত প্ৰচণ্ড হতাহতিত লিপ্ত হৈছে দুটা ফৈদ। গোলাঘাটত প্ৰচণ্ড হতাহতিত লিপ্ত হৈছে চাহ মজদুৰ সংঘ আৰু চাহ মজদুৰ সংঘ দুটা ফৈদত বিভক্ত হৈ সংঘাতত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাত, পদবীক লৈ দুটা ফৈদৰ মাজত হতাহতি আৰু কাৰ্যালয়ৰ ভিতৰতে হতাহতিত লিপ্ত হয় মজদুৰ তথা শ্ৰমিক নেতা। আৰু শ্ৰমিক নেতা ভৰত মণ্ডলক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰিলে চাহ শ্ৰমিক তথা কৰ্মচাৰীয়ে। আৰু বহিষ্কৃত চাহ শ্ৰমিক নেতা ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকৰ বহুতো বিস্ফোৰক অভিযোগ, শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ অভিযোগ ভৰত মণ্ডলৰ বিৰুদ্ধে। আৰু বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ ছাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক মুকেশ জাল তথা শ্ৰমিক তথা কৰ্মচাৰীৰ। এই মুহূৰ্তত আমি জনাই গৈছোঁ এক ডাঙৰ খবৰ। গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাতৰ সৃষ্টি হৈছে, পদবীক লৈ দুটা ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু কাৰ্যালয়ৰ ভিতৰতে হতাহতিত লিপ্ত হৈছে মজদুৰ তথা শ্ৰমিক নেতা। আৰু শ্ৰমিক নেতা গতিয়াই বাহিৰ কৰিছে কাৰ্যালয়ৰ পৰা। শ্ৰমিক নেতা ভৰত মণ্ডলক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰিছে চাহ শ্ৰমিকে। আৰু বহিষ্কৃত চাহ শ্ৰমিক নেতা ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকসকলে বহুতো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰু শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভৰত মণ্ডলৰ বিৰুদ্ধে। আৰু বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ ছাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক মুকেশ জাল আৰু শ্ৰমিক তথা কৰ্মচাৰীয়ে। আমি জনাই আছোঁ এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো। গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাতৰ সৃষ্টি হৈছে, পদবীক লৈ দুটা ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আপোনালোকে দেখি আছে সেই দৃশ্যাংশ। কাৰ্যালয়ৰ ভিতৰতে হতাহতিত লিপ্ত হৈছে মজদুৰ তথা শ্ৰমিক নেতা আৰু শ্ৰমিক নেতা ভৰত মণ্ডলক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰিছে চাহ শ্ৰমিকসকলে। আৰু বহিষ্কৃত চাহ শ্ৰমিক নেতা ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকৰ বহুতো বিস্ফোৰক অভিযোগ আছে আৰু এই অভিযোগ মতে শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ অভিযোগ আছে ভৰত মণ্ডলৰ বিৰুদ্ধে। আৰু বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ ছাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক মুকেশ জাল তথা শ্ৰমিক আৰু কৰ্মচাৰী। আমি পুনৰবাৰ জনাই আছোঁ এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো। গোলাঘাটত ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাতৰ সৃষ্টি হৈছে, পদবীক লৈ দুটা ফৈদৰ মাজত কাজিয়াৰ সৃষ্টি হৈছে, হতাহতিৰ সৃষ্টি হৈছে। আৰু চাহ মজদুৰ সংঘৰ শ্ৰমিক নেতা ভৰত মণ্ডলক কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰিছে শ্ৰমিক নেতা শ্ৰমিকসকলে তথা কৰ্মচাৰীসকলে। আৰু বহিষ্কৃত চাহ শ্ৰমিক নেতা ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকসকলে বহুতো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰু শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে। আৰু বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ ছাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে। আমি এই মুহূৰ্তত আমাৰ অসম স্পন্দনৰ দৰ্শকক সেই হতাহতিৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। কায়দা কৰিব নাই, অফিস তোৰ নহয়, অফিস তোৰ নহয়, অফিস আমাৰ হয়, আমাৰ হয়, আমাৰ হয়, অফিস আমাৰ হয়, ভাৰতীয় চাহ মজদুৰ সংঘৰ হয়। তোৰ আকৌ বাৰ হৈ যায় এবাৰ অফিস কিমান আপোনাক ভয় দিলে যা দিব নালাগে বুলি ডুপ্লিকেটে চলাই আছে এই ভিডিঅ'টো এটা কৈ গৈছিল কায়দা কৰিব নাই, অফিস তোৰ নহয়, অফিস তোৰ নহয়, অফিস আমাৰ হয়, আমাৰ হয়, আমাৰ হয়, অফিস আমাৰ হয়, ভাৰতীয় চাহ মজদুৰ সংঘৰ হয়।
তোৰ আকৌ বাৰ হৈ যায় এবাৰ ওলা ওলা আপনার ভয় দিলে স্যার দিব নালাগে বলি ডুপ্লিকেটে চলাই আছে এই ভিডিও এটা কই হইছিল কায়দা কৰিব নাই অফিচ তোৰ নহয় অফিচ তোৰ নহয় অফিচ আমাৰ হয় আৰু এনেদৰে পদবীক লৈ গোলাঘাটত দুটা ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। আপোনালোকে এই দৃশ্যাংশ দেখিছে কেনেধৰণে গোলাঘাটৰ ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাতৰ সৃষ্টি হৈছে। পদবীক লৈ দুটা ফৈদৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু কাৰ্যালয়ৰ ভিতৰতে হতাহতিত লিপ্ত হৈছে মজদুৰ তথা শ্ৰমিক নেতা আৰু শ্ৰমিক নেতা ভৰত মণ্ডলক কাৰ্যালয়ৰ পৰা এনেদৰে গতিয়াই বাহিৰ কৰি দিছে চাহ শ্ৰমিকসকলে আৰু বহিষ্কৃত চাহ শ্ৰমিক নেতা ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকসকলে বহুতো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আৰু শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভৰত মণ্ডলৰ বিৰুদ্ধে আৰু বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ সাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় চাহ মজদুৰ সংঘৰ সম্পাদক মুকেশ ঝাল আৰু কৰ্মচাৰী তথা শ্ৰমিকসকলে। আৰু গোলাঘাটত এনেদৰে ভাৰতীয় চাহ মজদুৰ সংঘত সংঘাতৰ সৃষ্টি হৈছে। পদবীৰ বাবে এনেদৰে হতাহতিত লিপ্ত হৈছে দুটা ফৈদ আৰু বহিষ্কৃত শ্ৰমিক নেতা ভৰত মণ্ডলক এনেদৰে কাৰ্যালয়ৰ পৰা গতিয়াই বাহিৰ কৰি দিছে চাহ শ্ৰমিকসকলে। কাৰ্যালয়ৰ ভিতৰতে এনেদৰে হতাহতিত লিপ্ত হৈছে মজদুৰ তথা শ্ৰমিক নেতাসকল আৰু যি শ্ৰমিক নেতা ভৰত মণ্ডল এই ভৰত মণ্ডলৰ বিৰুদ্ধে শ্ৰমিকসকলে বহুতো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। শ্ৰমিকসকলৰ মাজত সংঘাত সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ উত্থাপন হৈছে ভৰত মণ্ডলৰ বিৰুদ্ধে। ইয়াৰ উপৰি বহিষ্কাৰৰ পাছত নিজাববীয়াকৈ সাইনবোৰ্ড লগাই শ্ৰমিক তথা জনসাধাৰণক বিভ্ৰান্ত কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে, সেই ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। হয় হয় আচলতে কথা এটা এইটো হ'ল ভাৰতীয় মজদুৰ সংঘই এপ্লিকেশ্যন দিয়া ভাৰতীয় চাহ মজদুৰ সংঘ 1969 27 ফেব্ৰুৱাৰীৰ পৰা ধুনীয়াকৈ চলি আছে, অসমত চলি আছে। আৰু এই আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘই পূৰ্বত তাৰমানে কি হ'ল ভাৰতীয় মজদুৰ সংঘই এই পৱন বেদিয়া আৰু অশোক ওৰাং ডাঙৰীয়া সভাপতি সম্পাদক দায়িত্ব ডিব্ৰুগড়ত দিছিলে। তাৰপিছত কিছু কাৰণবশতঃ তাৰমানে তেওঁলোকে সংবিধান বিৰোধী কামবিলাক কৰিলে, তেওঁলোকে নানা ধৰণৰ পলিটিক্স কৰিব ল'লে, তেওঁলোকে বিভিন্ন ধৰণৰ যিবিলাক ভাৰতীয় মজদুৰ সংঘৰ সংবিধানত আছে এইবিলাক কৰিব ল'লে। গতিকে তেতিয়া তেওঁলোকক নীতি নিয়ম অনুযায়ী 3টামান নটিচ দি তেওঁলোকক অলৰেডি ডিজল্ভ কৰিলে। ডিজল্ভ কৰি ভাৰতীয় মজদুৰ সংঘৰ যি নীতি নিৰ্দেশনা আছে, যি নিয়ম নীতিৰ মতে তেওঁলোকক তাৰমানে এতিয়া নতুন সমিতিৰ কাৰণে তেওঁলোকে এটা মিটিং কল কৰি তেওঁ দায়িত্ব দিলে। তো বৰ্তমান কেন্দ্ৰীয় সমিতি এতিয়া ৰাণা আছে সভাপতি, মুকেশ ঝাল আছে সম্পাদক। কিন্তু এই আমাৰ পাবত গজা যি ভণ্ড এই ভৰত মণ্ডলে তেওঁলোকৰ ছত্ৰছায়া পৱন বেদিয়া আৰু অশোক ওৰাঙৰ ছত্ৰছায়াত তেওঁ কি কৰিলে, ইয়াতে বেলেগকৈ চাইনবোৰ্ড এটা লগাই দিলে। ভাৰতীয় চাহ মজদুৰ সংঘৰ চাইনবোৰ্ড আছেই, তেওঁ নিজাববীয়াকৈ এফিলিয়েশ্যন বোলে আমি উঠাই ল'লোঁ, আমি বোলে নিজাববীয়াকৈ স্বতন্ত্ৰকৈ কৰি চলিব পাৰোঁ বুলি একদম গোটেই গোলাঘাটতে অপপ্ৰচাৰ চলাই যি ধৰণে কৰিছিলে নহয়, শ্ৰমিকৰ দুটা ভাই ককাইৰ মাজত যুদ্ধৰ পৰিৱেশ তেওঁ সৃষ্টি কৰিছিল। গতিকে আমি প্ৰশাসনক দিছিলোঁ, ডিচিক দিছিলোঁ, আমি সকলোকে দিলোঁ কাগজ পত্ৰ। তেওঁক তাৰমানে মাতিলেও তেওঁ নাহে, থানাৰ পৰা পলাই যায়। তাৰপিছতে এনেকৈ কি কৰিলোঁ, আজি কি হ'ল শ্ৰমিকসকলে কৈছে যে আমি আচলতে এটা কথা কৰিব লাগে যে আমি আমাৰ অফিচলৈ যাব লাগে। তো শ্ৰমিকসকলে আহিলে চবেই আৰু তেওঁক ক'লে যে তুমি ওলাই যোৱা ইয়াৰ পৰা, তুমি ওলাই যোৱা, তুমি ক'ত অফিচ খোলা কিন্তু আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ বদনাম নকৰিবা। যিটো নেকি আজি দীৰ্ঘদিনৰ পৰা ইমান ধুনীয়াকৈ ভাৰতীয় মজদুৰ সংঘ 1 নম্বৰ ট্ৰেড ইউনিয়ন হিচাপে ঘোষণা হৈছে। আপোনালোকে জানেই ভাৰতীয় মজদুৰ সংঘক ঘোষণা হৈছে। ভৰত মণ্ডল যিটো নেকি ভণ্ড নেতা, তেওঁ শ্ৰমিক নেতা বুলি কয়। ফেচবুকত যিমান লিখিব পাৰে বাপৰে বাপৰে কিমান কৰিছে নাজানো, ইমান থাৰ্ড ক্লাছ ৱৰ্ডবিলাক লিখে নহয়, আপুনি মই হ'লেতো অলপ অসুবিধাই কৰিব। গতিকে ফেচবুক বাদ দি এইটো পাবত গজা সংগঠনৰ অফিচ, পাবত গজানে নিজে বনাইছে তেওঁলোকে। যে মই যে কওঁ যে সদায় যে বাৰীৰ ধনিয়া পাত যেতিয়া মন যাব তেতিয়া আপুনি দাইলত দিব পাৰে বা চব্জিত দিব পাৰে, তেনেধৰণৰ ভাবিলে গেলামাল দোকান নেকি এইটো, মই এনেকৈ বনাই দিওঁ নেকি বুলি তেওঁ ভাবিলে আৰু বনাইছিলে। আৰু চবকে কয় ই ডুপ্লিকেট, ই অৰিজিনেল। আৰে সি যদি ডুপ্লিকেট অৰিজিনেল বাচিব পাৰে তো প্ৰশাসন কিয় আছে, কোৰ্ট কিয় আছে, লেবাৰ কমিশ্যনাৰ গুৱাহাটীত কিয় বহি আছে? তেওঁ যদি ইয়াতে বাচিব পাৰে কোনে ডুপ্লিকেট কোনে অৰিজিনেল, তো এই প্ৰশাসন এনেই বহিছে। পুলিচ প্ৰশাসনক আমি কাগজ দিছোঁ, আমি DC ছাৰক দিছোঁ, আমি লেবাৰ কমিশ্যনাৰক দিছোঁ, সকলোকে দিছোঁ। আমি আইন
কেতিয়াও নেগলিজেন্স নকৰোঁ আৰু আইনক সদায় আমি চেলুট মাৰি কাম কৰোঁ। আমি আজি আমাৰ ল'ৰাবিলাক এতিয়া প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে নেকি? এতিয়া প্ৰশাসনে তাক লৈ গৈছে এতিয়া পুলিচে কি কৰে তেওঁৰ ওপৰতো আমি 4-5টা এজাহাৰ দিছোঁ। আজিয়ে চান্স পাইছে প্ৰশাসনে আৰু তেওঁক লৈ গৈছে। কাৰণ শ্ৰমিক ৰাইজে আহি সোমাই গ'ল ইয়াত, তুমি ওলাই যোৱা ভাই, তুমি তোমাৰ গেলামাল দোকান ক'ত খোলা তুমি খুলি লোৱা, আমাৰ ইয়াত খুলিব নালাগে। ভাড়াঘৰৰ মালিককো কৈছোঁ যে এই ইয়াত গেলামাল দোকান নহয়, এইটো ট্ৰেড ইউনিয়ন হয়, সেইকাৰণে ইয়াত ৰং ধেমালি কৰিবলৈ তুমি ইয়াত নবহিবা বুলি চবেই আমাৰ শ্ৰমিকসকলে সন্মান সহকাৰে ওলাইছে। তাক মাৰপিট কৰা নাই কোনো আৰু তাক একোৱে কৰা নাই, খালি তুমি ওলাই যোৱা কৈছে, ইমানটোৱে কথা। আৰু পৰৱৰ্তী সময়ত চাহ বাগিচাসমূহত যাতে পৰিৱেশ বিনষ্ট নকৰে তাকে আমি সকীয়াই দিছোঁ। আকৌ পৱন বেদিয়া হওক, অশোক ওৰাঙে হওক, চাহে ভৰত মণ্ডলে হওক, এই বাগানবিলাকৰ শ্ৰমিকক বুৰ্বক যাতে বনাব নালাগে। তেওঁলোকে বহুত আইন জানে বোলে, 72, 64 কিবা কিবি বকি থাকে, ধেৰ আইন জানে বোলে তেওঁলোকে বেলেষ্ট্ৰি নে কি কয় সেইটো পাছ কৰা বোলে। তো এই দুনিয়াভৰত সেইবিলাক এনেকুৱা নেতা থকা হ'লে কেতিয়াবাই মাটিৰ পট্টা পালোহেঁতেন, কেতিয়াবাই আমি জনজাতিকৰণ পালোহেঁতেন, কেতিয়াবাই তেওঁ বিভিন্ন ধৰণৰ আচাৰ সময়ত তেওঁলোকে কৰি গৈছে নেতা, তেওঁলোকে দীৰ্ঘদিন নেতা কৰিলে। আজিলৈকে জনজাতিকৰণ মাটিৰ পট্টা শ্ৰমিকৰ মজুৰিৰ কাৰণে কান্দি আছোঁ। কি নেতা কৰিছে এতিয়া জানিব। এই যে গেলামাল দোকান খুলিলে এনেধৰণৰ আৰু এটা যাতে খুলিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব এতিয়া। গতিকে প্ৰশাসনে মানে চাই ল'ব, এইটো প্ৰশাসনৰ ওপৰত কথা আছে। আৰু আমি এটা কথা অনুৰোধ কৰিছোঁ, ভাতৃগত সংঘাত, ভাই ককাইৰ সংঘাত যাতে কোনোদিন নিবিচাৰোঁ আমি, সেইকাৰণে প্ৰশাসনৰ সহায় লৈছিলোঁ। তেওঁ দমৰ সহায় লৈছিলে, মোতকৈ কোনো নাই, ময়ে অল ইন অল গোলাঘাটৰ চব বাগানতে ঝেমেলা। তাক মই ক'লোঁ, আৰে ভায়া তোকতো আটচাই খেদিলে, তোকতো ভাৰতীয় চাহ কি অসম চাহ মজদুৰ সংঘত খেদিলে, আৰে ভাই মোৰ তাত সংঘটো ভালকৈ চলা। এই বাবা এইটো ডাঙৰ মানে ফেটি সাপ ওলাইছিলে, তো উপায় নাই ন, তেতিয়া বৰগুমনি বোলা বস্তু এটা শুঙাই দিব লাগে ন, ৰাইজে আহি শুঙাই দিলে, শুঙাই দিয়া আছে চুপচাপ তেওঁ থানালৈ গুচি গ'ল। গতিকে এটা কথা অনুৰোধ কৰিছোঁ, তেওঁকো বাৰম্বাৰ কৈছোঁ দেই, সিও মোৰ ভাইটি নিচিনা ভাইটি, কিন্তু তেওঁ এনেধৰণৰ শ্ৰমিকক উল্টা নেওতা পঢ়াই যাতে সি পৰিৱেশ বিনষ্ট নকৰক, এইটোকে মই কৈছোঁ। আৰু পৱন বেদিয়া ডাঙৰীয়াকো কৈছোঁ, এই পলিটিক্সে কৰক, অশোক ওৰাং ডাঙৰীয়া পলিটিক্স কৰিছে কৰক, শ্ৰমিকৰ মাজত যদি এনেকুৱা লেতেৰা ৰাজনীতি যাতে সোমাই দিব নালাগে। আমাৰ বহুত সমস্যা আছে ভাই, 101 কোটিটা সমস্যা আমি কৰিব লাগে এতিয়া। গতিকে মই অনুৰোধ কৰিছোঁ তেওঁলোককো, আৰু শ্ৰমিকসকলে আহিলে আজি সমৰ্থন দিছে, কোনটো শুদ্ধ কোনটো অশুদ্ধ শ্ৰমিকে বিবেচনা কৰিলে, আৰু আইন আছে, প্ৰশাসন আছে, নিশ্চয় আমি ভাল ৰিজাল্ট এটা পালোৱেই। আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ চবেই আহিছে, আপোনালোকক প্ৰেছ মিট দিব, ডিচিক লগ কৰিব, এছ পিক লগ কৰিব, গুৱাহাটীত লগ কৰি আহিলে। গতিকে মই সেইটোৱে কৈছোঁ। আৰু মই আজি আমাৰ ভাৰতীয় মজদুৰ সংঘক যি এফিলেটেড ইউনিয়ন, ভাৰতীয় চাহ মজদুৰ সংঘ সমগ্ৰ অসমত ভালছে কৰি যাব লাগে, ইয়াকে মই কৈছোঁ। আৰু আজি ভাৰত মাতা কি, ভাৰত মাতা কি।